গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খোৱা হৈ গৈছে আৰু ৰুটি আৰু কণী ভাজিছিলোঁ, দুটা স্কুলত গৈছে খাই লৈ। এতিয়া বজাৰ আনিছে, আহক দেখাই আছোঁ কি কি বজাৰ আনিছে। ব্লগটো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক যোনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। আহক দেখাই আছোঁ কি কি বজাৰ আনিছে আজি। যে ওলাইছে নহয়, আৰু ঠাণ্ডাৰ দিনত নহয় ইমান হিট হৈ থাকে, খিৰিকী দিয়ে ইমান ৰ'দ আহে। এতিয়া আহক দেখাই আছোঁ কি কি বজাৰ আনিছে। প্ৰথমে দেখাওঁ, দুই ধৰণৰ মাছ আনিছে। এইটো হৈছে কাটা মাছ আৰু এইটো লৰি আছে, দেখিছেনে? একদম তাজা মাছ হয়। আৰু এইবিলাক আনিছে চব্জি। এইটো হৈছে শাক, ধনিয়াৰ পাত আৰু জলকীয়া, আলু। এইটো আলু আনিছে, শিমলা আলুটো আনিছে আজিও, মানে এদিন খাইছোঁ ভাল লাগিছে। আৰু তেল নাছিল আজি, মিঠাতেল শেষ হৈ গৈছিল, মিঠাতেলো আনিছে। এইখিনি বজাৰ। আৰু মাছ নহয়, আজি কচু দি বনাম। কচু আছে আগতে অনা, এইটো কচু দি আজি মাছ বনাম। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। দুপৰীয়াৰ কাৰণে যা যোগাৰ কৰি ল'লোঁ। এইটো হৈছে শাক বাছি ল'লোঁ। শাক বাছোঁতে যে ইমান সময় লাগিল। ধনিয়া পাত বাছি ল'লোঁ, লগতে কচুটো কাটি কুটি ভাপত দি লৈছোঁ, সিজি গৈছে। দুই ধৰণৰ মাছ, এইটো মাছো ধুই ল'লোঁ আৰু এইটো মাছো ধুই ল'লোঁ, দুটা মাছে। এতিয়া শাকটো ভাজি ল'ম, ভাত হৈ গৈছে। এতিয়া শাক ভাজিম, তাৰপিছত মাছ বনাম কচু দি। এটা এটা কৰি শাক বাছোঁতে যে ইমান সময় লাগিল, কাটা বাছা কৰোঁতে সময় গ'ল আজি। কেইপিচমান মাছ কচু দি বনাম আৰু কেইপিচ ভাজি ল'ম। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। এনে ৰন্ধা বঢ়া কৰি আছোঁ আৰু এইখিনি কাপোৰ এতিয়া ভিজা দিম, চাৰ্ফত ধুই ল'ম। কাম আছে বহুত। আৰু বিছনা চিছনাবিলাক ঝাৰি ল'লোঁ দুটাই, ঘৰটোও ঝাৰু দি মুচি লৈছোঁ, দুটা ৰুমে মুচি লৈছোঁ। আহি আছোঁ গাইছ অলপ পিছত। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল, হাজবেণ্ডে ভাত খাবলৈ আহিছে সোনকালে। এইটো বনালোঁ কচু দি মাছ, দালি চালি বনোৱা নাই, মাছ ফ্ৰাই কৰিলোঁ আৰু মাছ ভাজা। এইটো শাক ভাজি বনালোঁ। এতিয়া ভাতকেইটা দি মই কাপোৰ চাপোৰ ধুম, কেইটামান কাপোৰ ওলাইছোঁ, দেখাইছোঁৱে। ৰন্ধা বঢ়া হ'ল, ধোৱা পখলাও হৈছে আৰু গোটেইকেইজন খাইছে, ময়ে ভাত খোৱা নাই। মই এতিয়া ভাত খাম, তাৰ আগতে কাপোৰকেইটা শুকা দি আহোঁ চাদৰ ওপৰত, তাৰপিছত আহি পেলাই ভাত খাম। আৰু ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক। আহি আছোঁ, ভাত খাব বহিছোঁ, তেতিয়াই যাওঁ আহিলে, যাওঁ লগত গল্প কৰি আছোঁ। ভাত খাব ক'লোঁ, নাখালে। আৰু মই ঘুগুনি বনালোঁ, অলপ নহয় মটৰ মানে তিয়াই থৈছিলোঁ, একদম সিজাই থৈ দিছিলোঁ। ঘুগুনি বনালোঁ, চাহ বনালোঁ, ভাতকেইটা খাই লৈছোঁ। যাওক এতিয়া ঘুগুনি চাহ দিম, বিস্কুট আছে এইবিলাকে দি চাহ দিম, কাৰণ ভাত নাখায় বুলি ক'লে। এইটো হৈছে ভাচুৰৰ ছোৱালী, ভাতিজুটো। তাই ইয়াত আহিলে ইমান ফূৰ্তি পায় নহয়, একদম হাঁহি থাকে, নাচি থাকে, খেলি থাকে। জিমি কিবা কামত আহিছিল, সোনকালে যাব ওলালে, এতিয়া যাবগৈ, ওলাইছে। আৰু জিমি এয়া ৰেডি চেডি হৈছে, আহি অলপ খেলিলে, এয়া নাচি আছে। তাৰ লগত কথা পাতি থাকিলে ইমানেই ভাল পায় নহয় তাই। জিমি নাচি আছে। জিমি খুবেই ধুনীয়া ছোৱালী, একদম চাই থাকি মৰমে লাগে, দেখিছেনে? এতিয়া যাব ওলাইছে। সন্ধিয়াই হ'ল, এতিয়া চাহ বনাই আছোঁ আৰু শিমলা আলু সিদ্ধ কৰিলোঁ। এইটো চাহৰ লগত কোনে কোনে ভাল পায় এই আলুটো কমেণ্টত জনাব দেই। এতিয়া সিজাই ল'লোঁ, এতিয়া চাহৰ লগত খাম আৰু গোটেইকেইটা। হাই গাইজ, এতিয়া ৰাতিৰ 8টামান বাজে। ৰাতিৰ কাৰণে ভাত বনাম, অলপকৈ বনাম, কাৰণ দুবাৰ চাহ খোৱা হৈছে। আবেলিও চাহ খালোঁ, ঘুগুনি আৰু চাহ খালোঁ, যাও আহিছিল দেখালোঁৱে। সন্ধিয়াও চাহ খালোঁ, শিমলা আলু সিদ্ধ কৰি লৈছিলোঁ, শিমলা আলু দি চাহ খোৱা হ'ল।
ৰাতি ভাত মানে খাবলৈ আৰু ইচ্ছা নাই দিনৰে চব্জি আছে সেইটো দিয়ে হৈ যাব আৰু ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক আৰু ব্লগটো এটা লাইক দি